ছয় সংখ্যাটো যিটো নিউমাৰলজিৰ ছয় সংখ্যা হয় এইটো ভিনাছে গভৰ্ণ কৰে, শুক্ৰ গ্ৰহে গভৰ্ণ কৰে। তাৰমানে কি অপজিট ছেক্স তেওঁলোকৰ প্ৰতি খুব আকৰ্ষিত হয় সাধাৰণতে। ল'ৰা হলে ছোৱালী আৰু ছোৱালী হলে ল'ৰা তেওঁলোকৰ প্ৰতি আকৰ্ষিত হয়। মানে নাম্বাৰ 6টো ওপৰৰ পৰা নামি আহি তলত এনেকে ঘূৰ খাইছে, বুজি পাইছানে? এনেকে আহি ঘূৰ খাইছে, তাৰমানে কি শেপটো ঠিক গৰ্ভৱতী মহিলাৰ নিচিনা। তাৰমানে গৰ্ভৱতী মহিলা এগৰাকীয়ে যেনেকে মানে উঠা বহা কৰিব কেয়াৰফুলি, সন্তানৰ মানে কি খাব কি পিন্ধিব কেনেকে উঠা বহা কৰিব কেয়াৰটো যেনেকে লয় আৰু ঠিক তেনেকে নাম্বাৰ 6 মানুহখিনিও মানে হয় যিকোনো এটা লাইনত যিকোনো এটা ফৰ্মত তেওঁলোক নিযুক্ত হৈ থাকিবই। তাৰমানে আৰু মষ্ট ইম্পৰ্টেণ্ট কথা হ'ল কি আমি যিহেতু এইবিলাকৰ লগত জড়িত, আমি এইবিলাক মানে নটিচ কৰি থাকো আৰু অবজাৰ্ভ কৰি থাকো। দেখিছো যে নাম্বাৰ 6 পাৰ্চন বিলাক যিবিলাকে কোনোবাই ছিংগিং কৰে, ধৰা ছিংগিং কৰা মানুহজনে ডান্সিঙো কৰে ভাল, এক্টিঙো কৰে ভাল। গুড লাইফৰ নতুন এটি ভিডিঅ'লৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছো। ষ্টুডিঅ'ত আজি মোৰ সৈতে থাকিব নিউমাৰলজিষ্ট তথা বাস্তুশাস্ত্ৰ বিশেষজ্ঞ মিছেছ মাইনী। নিউমাৰলজিত আমি কথা পাতি আছো নাম্বাৰ সিৰিজৰ বিষয়ে, আৰু আজি পাল পৰিছে 6 সংখ্যাৰ ব্যক্তিসকলৰ বিষয়ে জনাৰ। গতিকে আপুনি যদি 6 সংখ্যাৰ ব্যক্তি হয় তেতিয়াহ'লে আজি এই এপিছডটো আপোনাৰ বাবে। আৰু যদি আপুনি নাজানে কেনেবাকৈ যে আপোনাৰ বাৰ্থ নাম্বাৰ বা ডেষ্টিনি নাম্বাৰ 6 হয় নে নহয়, তেতিয়াহ'লে আমাৰ এই ভিডিঅ'ৰ সোঁফালে একেবাৰে টপত আপুনি এটা লিংক পাব, আই বাটন পাব। তাত ক্লিক কৰিলে এটা ভিডিঅ'ৰ আপুনি নটিফিকেশ্যন পাব, য'ত গৈ আপুনি বা ভিডিঅ'টো চাই আপুনি গম পাব পাৰিব যে আপোনাৰ বাৰ্থ নাম্বাৰ বা ডেষ্টিনি নাম্বাৰ 6 হয় নে নহয়, বা কিদৰে আপুনি কেলকুলেট কৰি উলিয়াব আপোনাৰ বাৰ্থ নাম্বাৰটো অথবা ডেষ্টিনি নাম্বাৰটো। গতিকে নিশ্চয় ভিডিঅ'টো চাব বুলি আশা ৰাখিছো। এতিয়া আহক পলম নকৰো, অনুষ্ঠানটিত আজিৰ অতিথিক স্বাগতম জনাও। মাইনিবা অনুষ্ঠানটিলৈ স্বাগতম জনাইছো। ধন্যবাদ। গুড লাইফৰ সমূহ দৰ্শকলৈ মই মিছেছ মাইনীয়ে আপোনালোক সকলোকে স্বাগতম জনালো। আশা কৰো আপোনালোক সকলো নিজ নিজ কৰ্মত ব্যস্ত হৈ আছে আৰু পৰিয়ালৰ লগত সুখে সন্তোষে আছে। নিশ্চয় সকলো ভালে আছে বুলি আমি আশা ৰাখিছো। আৰু আজি আমাৰ সংখ্যা হৈছে 6। আজি 6 সংখ্যাৰ ব্যক্তিসকলৰ বিষয়ে কোৱা দিম, আৰু আজি আমি 6 সংখ্যাৰ বিষয়ে কথা পাতিম। তেওঁলোকৰ কেৰেক্টাৰিষ্টিক, তেওঁলোকৰ স্বভাৱ কেনেকুৱা হয়, তেওঁলোকৰ বাবে লাকি ডেজ, কালাৰ, নাম্বাৰ, ডেট সকলোখিনি পাতিম, কেৰিয়াৰ পাতিম, হেল্থ পাতিম। সো পলম নকৰো, আৰম্ভ কৰো। নিশ্চয় ফাইনেন্সৰ কথাও থাকে, সকলোখিনিয়ে থাকিব। গতিকে আৰম্ভ কৰি দিও, কেৰেক্টাৰিষ্টিক সমূহৰ পৰা আৰম্ভ কৰো। 6 সংখ্যাটো যিটো নিউমাৰলজিৰ 6 সংখ্যা হয় এইটো ভিনাছে গভৰ্ণ কৰে, শুক্ৰ গ্ৰহে গভৰ্ণ কৰে। আৰু মান্থৰ ডেট ওয়াইজ কি হ'ব? 6 হ'ব, 15 হ'ব, প্ৰত্যেক মান্থৰ 6, 15 আৰু 24 হ'ব। আৰু যাৰ লাইফ পাথ নাম্বাৰ বা ডেষ্টিনি নাম্বাৰ 6 হয় সেই মানুহসকল এই 6 সংখ্যাৰ অন্তৰ্গত পৰিব। 6 সংখ্যাৰ যিসকল অন্তৰ্গত ব্যক্তি হয় সেইসকলৰ দেখাত সদায় ধুনীয়া, ল'ৰাই হওক ছোৱালীয়ে হওক, তেওঁলোকৰ যিটো মানে শাৰীৰিক গঠন ধুনীয়া, দেখাটো ধুনীয়া, আৰু এই মানুহসকলৰ এটা মেগনেটিক মানে হেৰি আছে, পাৱাৰ এটা আছে, মানুহক মানে নিজৰ ফাললৈ আকৰ্ষণ কৰা মানুহ। তেওঁলোকৰ খুব মানে এইটো কেৰিছমেটিক বুলি কয়, যিটো মানে একদম মানুহক আকৰ্ষণ কৰিব পাৰে, যিহেতু সন্মোহন কৰিব পাৰে মানুহক। শুক্ৰটো সেই বস্তুটোৰ লগতে ৰিলেট হয় নহয় জানো, এষ্ট্ৰলজিত যদি আমি ক'বলৈ যাওঁ, সেই কাৰণে হয় নেকি বাৰু? শুক্ৰ গ্ৰহৰ মানুহবিলাক তেনেকুৱা হয়েই, দেখিবলৈ খুব আকৰ্ষণীয় হয়। আৰু তেওঁলোকে সাধাৰণতে কি হয়, এই মানুহখিনি যিটো কথা মই পিছত ক'ব লাগে এতিয়া ওলোৱা কাৰণে কৈ দিছো বাৰু। তেওঁলোকৰ তাৰমানে কি অপজিট ছেক্স তেওঁলোকৰ প্ৰতি খুব আকৰ্ষিত হয় সাধাৰণতে। ল'ৰা হলে ছোৱালী আৰু ছোৱালী হলে ল'ৰা তেওঁলোকৰ প্ৰতি আকৰ্ষিত হয়। তেওঁলোকৰ মানে যিটো ব্যৱহাৰ খুব নম্ৰ ভদ্ৰ হয়, আৰু সেইকাৰণে মানুহ এইটো এটা নিয়মেই আৰু যে আকৰ্ষিত হয়। কিন্তু লোক অলপ মানে সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকে ধোকাও খায় বহুত, মানে প্ৰতাৰিতও হয় বহুত সময়ত, আৰু কেতিয়াবা মানে কিছুমানক দুখো দিব লগা হয়। মানে হৃদয়টো এখনেই ন, কিমানক দিব, কেইজনক দিব। সেইটো কাৰণে মানে প্ৰতাৰিতও হয় বা কেতিয়াবা আনক দুখো দিব লগা হয়, ভাঙিব লগাও হয়। গতিকে সেইটোত অকমান সাৱধান থকা ভাল। আৰু এওঁলোক যিহেতু যথেষ্ট এওঁলোক মাদাৰ লাভাৰ হয়, মানে অকল মাদাৰ লাভাৰ বুলিয়ে ক'ব নোৱাৰি, মানে ফেমিনিন হেৰিৰ প্ৰতি এটা আকৰ্ষণটো এটা বেলেগ বস্তু, কিন্তু তেওঁলোকে খুব কেয়াৰ লয়, মানে খুব সুন্দৰকে তেওঁলোকৰ লগত ব্যৱহাৰ পাতি কৰে, বা তেওঁলোকৰ কণ্টেক্টত টাচত যিবিলাক মানুহ আহে খুব সুন্দৰকে তেওঁলোকৰ লগত কথা বতৰা পাতে। মানে আৰু সেইটো হয় কেনেকে, তাৰমানে নাম্বাৰ 6টো ওপৰৰ পৰা নামি আহি তলত
এনেকে ঘূৰ খাইছে বুজি পাইছানে এনেকে আহি ঘূৰ খাইছে তাৰমানে কি শেপটো ঠিক গৰ্ভৱতী মহিলাৰ নিচিনা তাৰমানে গৰ্ভৱতী মহিলা এগৰাকীয়ে যেনেকে মানে উঠা বহা কৰিব কেয়াৰফুলি সন্তানৰ মানে কি খাব কি পিন্ধিব কেনেকে উঠা বহা কৰিব কেয়াৰটো যেনেকে লয় আৰু ঠিক তেনেকে নাম্বাৰ 6 মানুহখিনিও মানে হয় কেয়াৰিং হয় খুব মানে আৰ্টিষ্টিক হয় আৰু কেয়াৰ লোৱা হয় এই গোটেই বস্তুখিনি তেওঁলোকৰ তাৰমানে গৰ্ভৱতী মহিলাই যেনেকে ধাৰণ কৰে নিজৰ অন্তৰত ঠিক তেনেকে তেওঁলোকৰ অন্তৰতো এইবিলাক মানে সেনজিটিভিটি মানে ক্ৰিয়েটিভিটি আৰ্টিষ্টিক এই যিমান বিলাক গুণ আছে এই গুণবিলাক তেওঁলোকে মানে গৰ্ভৱতী মহিলাৰ তিৰোতাৰ দৰে মানে ধাৰণ কৰে নিজৰ ভিতৰত তাৰমানে ক'বলৈ গ'লে তেওঁলোক মানে যথেষ্ট প্ৰতিভাশালী মানে এইটো ক্ষেত্ৰত আৰ্টিষ্টিক হয় মানুহখিনি আৰু ক্ৰিয়েটিভিটি লাইনটো তেওঁলোকৰ মানে যিকোনো এটা মানে ক্ৰিয়েটিভিটি যিকোনো এটা লাইনত যিকোনো এটা ফৰ্মত তেওঁলোক নিযুক্ত হৈ থাকিবই তাৰমানে আৰু মোষ্ট ইম্পৰ্টেণ্ট কথা হ'ল কি আমি যিহেতু এইবিলাকৰ লগত জড়িত আমি এইবিলাক মানে নটিচ কৰি থাকো আৰু অবজাৰ্ভ কৰি থাকো দেখিছো যে নাম্বাৰ 6 পাৰ্চন বিলাক যিবিলাকে কোনোবাই ছিংগিং কৰে ধৰা ছিংগিং কৰা মানুহজনে ডান্সিঙো কৰে ভাল এক্টিঙো কৰে ভাল তেনেকুৱা গোটেই কোৱালিটি খিনি গোটেই কোৱালিটি খিনি থাকে আৰ্টিষ্টিক কোৱালিটি খিনি ভৰি থাকে তেওঁলোকৰ তাৰমানে আৰু এটা কথা মন কৰিবা বেছি দূৰলৈ যাব নালাগে বলিউডৰ প্ৰতি 3জন ছিংগাৰ হওক এক্টৰ হওক মানে এই লাইনৰ মানুহবিলাক বা কিছুমান তাৰ যিবিলাক ভিতৰিও কিছুমান কাম থাকে ন বেক ষ্টেজতো কিছুমান কাম থাকে সেইবিলাকত মানে এই নাম্বাৰ 6 মানুহে ভৰ্তি এই নাম্বাৰ 6 মানুহসকল খুবেই তাৰমানে তেওঁলোকে হাই কাজিয়া এইবিলাক মানে ভাল নাপায় পেছাল ভাল নাপায় ঘৰত শান্তি আৰু হাৰমনি বিচাৰে ঘৰতে হওক বা তেওঁলোকৰ ৱৰ্ক প্লেছতে হওক বা ছ'চাইটিতে হওক তেওঁলোকে হাৰমনি আৰু পিচ এই বস্তুটো বিচাৰে এইটো কথা কওঁতে মই এটা কথা কওঁ 6 নাম্বাৰটোৱে হ'ল হাৰমনি নাম্বাৰ কাৰণ আমাৰ সংগীতৰ যে সাৰে গামা পাধা নিচা আছে সাটো গবান কৰে নাম্বাৰ 6 তাৰো নাম্বাৰ আছে সা ৰে গা মা এই গোটেই 7টা স্বৰৰ প্ৰত্যেকৰে একোটা নাম্বাৰ আছে নাম্বাৰ 6টোৱে গবান কৰে সাটো আৰম্ভণিটো নাম্বাৰ 6টো হ'ল শান্তিৰ পিচ শান্তিৰ প্ৰতীক আৰু ইয়াৰ কালাৰ হ'ল ব্লু গতিকে সাটো এই কাৰণে নাম্বাৰ 6ৰ পৰা এনেকে আৰম্ভ হয় এই কাৰণে যাতে সংগীতৰ যিটো ৰিদম সেই ৰিদমটো যাতে বেলেন্স হৈ থাকে সেইটো কাৰণে সাৰে আৰম্ভ হয় এই সব কথাবিলাকৰ অন্তৰালত মানে বহুত থাকে ফেক্টৰ থাকে সেইটো মানুহে নাজানিব পাৰে কিন্তু মেইন কথাটো সেইটো 6টোৱে যাতে শান্তিটো মানে তাৰমানে বেলেন্স কৰি যাতে ৰাখে ৰিদমটো সেইটো কাৰণে সাটো নাম্বাৰ 6 গবান কৰে সেইটো আৰু এই নম্বৰ 6 মানুহসকল সদায় পৰিয়াল কেন্দ্ৰিক তেওঁলোকে বাহিৰত যিমানেই যি নকওক তেওঁলোকৰ ফ্ৰেণ্ড সাৰ্কল বহুত বেছি আৰু এণ্টাৰটেইনমেণ্টত তেওঁলোকক কোনেও নোৱাৰে তেওঁলোকে যিকোনো কাৰণতে জীৱনৰ যিকোনো সময়তে তাৰমানে পাব্লিকৰ মাজত আহিবই লাগিব তেওঁলোক পাব্লিকৰ মাজলৈ আহিব এইটো মানে নিয়তিৰে কথা আৰু তেওঁলোকৰ গোটেই মানে যিটো সাৰাউণ্ডিংটো তেওঁলোকৰ লগত যোন এছ'চিয়েট হৈ থাকে তেওঁলোকক মানে এণ্টাৰটেইন কৰি থাকে খুব মানে তেওঁলোকৰ যিটো লাভ যিটো ভাল পোৱা প্ৰেম ভাল পোৱা সেইটো হৈছে ড্ৰাইভিং ফ'ৰ্চ হয় গতিকে তেওঁলোকে কেতিয়াও হাই কাজিয়া পেছাল এইবিলাকত নাই সদায় শান্তি আৰু পৰিয়াল কেন্দ্ৰিক হয় তেওঁলোকৰ কাৰণে পৰিয়ালটো সদায় ফাৰ্ষ্ট বন্ধু বান্ধৱ থাকিব কিন্তু পৰিয়ালটো সদায় ফাৰ্ষ্ট আৰু তেওঁলোক খুব লাক্সাৰিয়াছ লাইফ এটা মানে কটায় নাম্বাৰ 6টো আকৌ এইটো হ'ল যিটো ভিনাছৰ নাম্বাৰ হয় এইটো হ'ল মেটেৰিয়েলিষ্টিক মানে সাকসেস গাড়ী বাড়ী টকা পইচা সব এইটোৱে কৰে নাম্বাৰ 6ৰ মানুহ ঘৰত থকা মানে এটা চলাফিৰা এটিএম টাইপ আৰু বঢ়িয়া গতিকে নাম্বাৰ 6টোৱে ঘৰ এখনত নাম্বাৰ 6ৰ মানুহ থাকিবই লাগে হেতু কাৰণে নে কি থাকিবই লাগে নাম্বাৰ 6 মোৰ ঘৰত আছে মোৰ ঘৰতো আছে নাম্বাৰ 6টোৱে মানে আৰু তেওঁলোকে এইবিলাক এচিভ কৰিবই কাৰণ তেওঁলোকৰ ড্ৰিমটো ফুলফিল হ'বই তেওঁলোকে গোটেই যি ধৰণে মানে
কৰে তেওঁলোকৰ হেৰি লাইফত এইটো বস্তু আহিবই আৰু তেওঁলোকে লাক্সাৰি লাইফটো যে কটাব খোজে তেওঁলোকেতো কৰে কোনোবা যদি বজাৰলৈ গ'লে লগত যদি কোনোবা থাকিল তেওঁকো কিনি দিব তাৰমানে অকল নিজৰ কাৰণে খৰচ নকৰে তেওঁলোকৰ লগত যোন জড়িত তেওঁলোকৰ লগতো খৰচ কৰে গতিকে তেওঁলোকে সেইফালৰ পৰা আৰু এটা কথা কি টকা পইচা সকলো মানুহৰ কাৰণে কৈছো টকা পইচা মানে খৰচ কৰিলেহে আকৌ আহে এইটো টকা পইচাটো স্থিৰ হৈ থাকিব নোৱাৰে যদি খৰচ কৰে তেতিয়াহ'লে আৰু আহিব সেইটো নিয়মেই এটা তাৰপিছত আমি আহো 6 সংখ্যাৰ মানুহবিলাকে সাধাৰণতে তেওঁলোকে মানে পাৰফিউম এইবিলাক খুব ভাল পায় ধুনীয়াকে ড্ৰেছ পোছাক কৰি ভাল পায় তেওঁলোকে মানে তেওঁলোকৰ যিবিলাক আৰ্নিংছৰ এটা লায়ন্স শ্বেয়াৰ মানে ঘৰ সজোৱা নিজক সজোৱা এই ইণ্টেৰিয়ৰ হেৰিবিলাক তেওঁলোকে কৰি থাকিব এই কামবিলাকত তেওঁলোকে মানে খৰচ হয় লাক্সাৰি লাইফ ডাঙৰ মানে ভাল গাড়ী কিনিব ঘৰ এইবিলাকৰ প্ৰতি তেওঁলোকৰ মানে খুবেই হেৰি হেঁপাহটো বহুতেই বেছি গতিকে তেওঁলোক সদায়ে তাৰমানে লাইফত মানে উন্নতি কৰিবই হয় এতিয়া কোনো কথা নাই আমি আগবাঢ়িছো এতিয়া তোমাৰ কি হয় 6 সংখ্যাৰ ব্যক্তিসকলৰ তুমি যেটো পাৰ্সেন্টেজৰ আৰু এটা কথা কৈলো এওঁলোক যেহেতু মানে ম্যাগনেটিকো হয় আৰু তেওঁলোকে মানে হেৰিও খুব মানে মানুহক আকৰ্ষণো কৰে গতিকে এইটো ক্ষেত্ৰত অকমান সাৱধান হ'ব লাগিব তেওঁলোকৰ আৰু এটা হেৰি আছে পইণ্ট এটা আছে কি তেওঁলোকে মানে ঠিক মানে জেলাসি বুলি ক'ব নোৱাৰি এইটো কিন্তু তেওঁলোকে নিজৰ ফিল্ডত তাৰমানে কোনো কম্পিটিটৰ সহ্য কৰিব নোৱাৰে যোন যিখন ফিল্ডত থাকে কম্পিটিটৰটো মানে সহ্য কৰিব নোৱাৰে গতিকে তেওঁলোকে এইটো বস্তু অকমান চাব আৰু সদায়ে তাৰমানে পজিটিভ দিশত তেওঁলোক আগবাঢ়ে এতিয়া মানে বছৰটো তুমি স্পেসিফিক টাইম পিৰিয়ডৰ কথা কোৱা যে সেই সময়ৰ ভিতৰত জন্ম হোৱা লোকসকলে মানে 6 সংখ্যাৰ লোকসকলৰ মাজত এই ক্যাৰেক্টাৰিষ্টিক বিলাক বেছিকে দেখা যায় যে এই পিৰিয়ডটো এইটো হল 20 এপ্ৰিলৰ পৰা এইটো 24 মে লৈকে এই সময়খিনি এটা হল এইটো আৰু ইটো হল 21 সেপ্টেম্বৰ টু অক্টোবৰ 21 সেপ্টেম্বৰৰ পৰা 24 অক্টোবৰলৈকে এই সময়খিনিৰ ভিতৰত যিবিলাক তাৰমানে এইটো ভিনাছৰ পিৰিয়ড হয় এইখিনিত আৰু যাৰ মানে লাইফ পাথ নাম্বাৰ বা ডেষ্টিনি নাম্বাৰ 6 এই মানুহখিনি মানে এই নাম্বাৰ 6ৰ হেৰিবিলাক বেছি মানে মিলি যাব ক্যাৰেক্টাৰিষ্টিক বিলাক বেছিকে মিলিব কি লাকি ডেজ কি হ'ব লাকি ডেট কি হ'ব বাৰ কেটা কি হ'ব আৰু তাৰিখটো কি হ'ব লাকি ডেট হ'ব তেওঁলোকৰ কাৰণে 369 মই নাম্বাৰ 3 সময়ত কৈছিলো এইটো 369ৰ এই সিৰিজ কেটা তেওঁলোকে মানে বিনা দ্বিধাই ইউজ কৰিব পাৰিব আৰু লগতে 52 পাৰিব আৰু লাইফ পাথ নাম্বাৰ হিচাপে কি আহে নাজানো যদি 4 আৰু 8 আহে নকৰিব কিন্তু 1 2 কৰিব পাৰিব তেওঁলোকে 1 3 5 6 except 2 4 8 এইকেইটা নাম্বাৰ ইমান এটা ঠিক নহয় বা 7 টো ইমান এটা ঠিক নহয় এন্টি নাম্বাৰ নেকি এটা এন্টিও নকয় কি এন্টি ঠিক নহয় কিন্তু বৰ এটা কামৰ নহয় তেওঁলোকৰ কাৰণে এইটো বস্তু সো একেটা আছিলে লাকি ডেট আৰু ফ্ৰাইডে হ'ব ফ্ৰাইডে থাৰ্সডে টো সকলোৰ কাৰণে ভালে আৰু লগতে ফ্ৰাইডেটো মঙ্গলবাৰটো কৰিব পাৰে তেওঁলোকে এটা লাকি কালাৰছৰ ক্ষেত্ৰত আহিছো লাকি কালাৰ কি হ'ব অল সেটস অফ ব্লুৰ গোটেই কালাৰ বিলাক মানে সেট বিলাক ইউজ কৰিব পাৰিব আৰু হোৱাইট টো কৰিব ক্ৰীম টো কৰিব তাৰপিছত ৰ'জ কালাৰটো পাৰে বা পিংক লাইট পিংক ৰ'জ এইবিলাকো পাৰে লাইট ইয়েলো এইবিলাক গতিকে এতিয়া আমি আহো বহুতখিনি কালাৰ তেওঁলোকে কৰিব পাৰে নিশ্চয় এতিয়া আমি ক্যাৰিয়াৰৰ আৰু হোৱাইট টো সকলোৰ কাৰণে কমনে থাকে হয় এতিয়া আমি ক্যাৰিয়াৰৰ ফালে আহো নাম্বাৰ 6ৰ কেৰিয়াৰ হিচাপে তেওঁলোক সদায় যেটো মানে ডিজাইন এণ্ড ডেকোৰেশন এই হেৰিটোত তেওঁলোকে ভাল কৰে কাৰণ ডিজাইন ডেকোৰেশন বুলিলে ইয়াৰ আন্ডাৰত বহুত বিলাক বস্তু আহে নহয় জানো একেবাৰে মানে আৰু সোশ্যাল মিডিয়াত কাম কৰিব পাৰে ধুনিয়াকে তাৰপিছত ফেশ্বন ডিজাইনিংও আছে তেওঁলোকৰ গতিকে তেওঁলোকে ভাল হেৰি ডক্টৰো হ'ব পাৰে ভাল তেওঁলোক আৰু সবতকে ডাঙৰ কথা যেতিয়া আমি কিছুমান কথা নিৰ্ভৰ কৰি অকল যে নাম্বাৰ 6 টো ওপৰতে নিৰ্ভৰ কৰি কেৰিয়াৰটো তাৰমানে ডিসাইড কৰিব হেতু নহয় আৰু কিছুমান নাম্বাৰ থাকে হয়তো কেতিয়াবা লাইফ পাথ নাম্বাৰটো ইনফ্লুয়েন্সটো লাইফত বেছি থাকিব পাৰে হেতু মানে সময়ত বুজা যাব গতিকে এইখিনি আৰু ব্যৱসায় কৰিব পাৰে ভাল ব্যৱসায় কৰিব পাৰে হোটেল ৰেষ্টুৰেন্ট পাৰফিউম লেডিজৰ ড্ৰেছ বিলাক নাম্বাৰ 6ৰ মানুহে অলপতে তিনিচুকীয়া এজন মানুহে মোৰ লগত হেৰি কৰিছিলে
তেওঁ ব্যৱসায়ী হয় তেওঁ কিডছৰ মানে ড্ৰেছৰ হেৰি আছে নাম্বাৰ 6 হয় তেওঁ কিডছৰ আছে তেওঁ মানে মই লেডিজৰ হেৰিও ৰাখিবলৈ লগতে দিছিলোঁ আৰু লগতে অৰ্নামেণ্টছ ডিজাইনিঙৰ কাম ধুনীয়াকৈ কৰিব পাৰে তোমাৰ গহনা ডিজাইন কৰা ড্ৰেছ ডিজাইন কৰা এই কামবিলাকতো আজিকালি এইবিলাক ভাল মানে এটা প্ৰফেশ্যন হয় ভাল প্ৰফেশ্যন এতিয়া আমি হেল্থ ইছ্যুৰ ফালে আহোঁ হেল্থ ইছ্যু বুলিবলৈ গ'লে তেওঁলোকৰ মানে লাংছৰ অলপ প্ৰব্লেম থাকিব আৰু তাৰ থ্ৰট নোজ ডিঙি নাক আৰু লাংছৰ মানে প্ৰব্লেম যিকোনো হেৰি এইখিনি ওপৰৰ পোৰ্চনটোত আৰু তদুপৰি তলৰ যিটো মানে চাইল্ড বাৰ্থ যিটো হেৰি বিশেষকৈ লেডিজবিলাকৰ মানে ব্ৰেষ্টৰ প্ৰব্লেম থাকিব চাইল্ড বাৰ্থ হোৱাৰ পিছত গাখীৰৰ যিটো হেৰি হয় কিছুমানৰ মানে বেছি হ'ব পাৰে কিছুমানৰ কম হ'ব পাৰে তেনেকুৱা তাৰপিছত যিটো মানে হেৰি তলৰ নিম্নাংশৰো প্ৰব্লেম তেওঁলোকৰ থাকিব পাৰে গতিকে সাৱধানে থকা উচিত এতিয়া আমি জেমষ্টনৰ ফালে আগবাঢ়ো জেমষ্টন তেওঁলোকে ডায়মণ্ড পিন্ধিব পাৰে পান্না পিন্ধিব পাৰে ডায়মণ্ডটো তেওঁলোকৰ কাৰণে বহুতেই ভাল বঢ়িয়া আৰু যদি শুক্ৰ মানে হেৰি কৰা মহিলা আছে গভৰ্ণ মহিলা আছে তেতিয়াহ'লেতো আৰু বেষ্ট আৰু ডায়মণ্ড পিন্ধক ডায়মণ্ড ক্ৰয় কৰক ডায়মণ্ডটো পিন্ধিলে বেলেগ পিন্ধিবই নোৱাৰে তেনেকে বঢ়িয়া আৰু শেষত আৰু কিছুমান মানে ৰিমেডি থাকে এতিয়া চব মানুহৰ মানে কি নাম্বাৰ 6 টো আমাৰ হেৰিত 5 আৰু 6 আমাৰ বাৰ্থ চাৰ্টত দৰকাৰী যিটো আমাৰ লচগিৰিত হয় তাতে মানে 5 আৰু 6ৰ হেৰিটোক খুব গুৰুত্ব দিয়া হয় আৰু সেইটো লাগেই আৰু যিবিলাকৰ মানে চবইতো নাথাকে 9টা নম্বৰ কোনো এটা ডেট অফ বাৰ্থতে নাথাকে সম্ভৱ নহয় এইটো নাথাকে মিচিং থাকে এতিয়া আমি মিচিং নাম্বাৰৰ চিডুললৈকো পিছত আমি আহিম এতিয়া নাম্বাৰ 6 টো নাথাকে কিন্তু বৈভৱ বিভূতি চবকে লাগে নহয় মেটেৰিয়েলিষ্টিক যিখিনি সুখ আৰাম সেইখিনি সকলোকে লাগে কেনেকৈ এক্টিভেট কৰিব পাৰিব সেইখিনিও মানে সলিউশন আছে ইয়াত এটলিষ্ট মানে কি এই নাম্বাৰ 6 মানুহখিনিয়ে সদায় তুমি মন কৰিবা যদি তেওঁলোক দুখীয়া হয় যিমানখিনি যোনে যিটো কেপাচিটিত এফৰ্ড কৰিব পাৰে তেওঁলোক কিন্তু পৰিপাটিকে থাকে মানে কাপোৰটো যে দামী হ'ব লাগিব সেইটো নহয় পৰিপাটিকে তেওঁলোকে এটা পাৰফিউম মাৰিব বা বাথৰুমত হ'লেও গীত মানে সংগীত গুণগুণাব মিউজিক তেওঁলোকৰ মানে ৰক্তত আছে মানে তেজত আছে মিউজিকটো বহুত মিলিছে জানা তেনেকুৱা তেওঁলোকৰ মোৰ ঘৰতো আছেতো মানুহ গতিকে হেতুৰ লগত বহুত মিলিছে গতিকে তেওঁলোকে তাৰমানে মিনিমাম হেৰিখিনি মেইনটেইন কৰি চলে এতিয়া কোনোবা ক'ৰবাত ফুৰিবলৈ গ'লে ধৰ্মশালাতো থাকিব পাৰে ফ্ৰীতে থাকিব পাৰে কিন্তু তেওঁলোকে নাই মিনিমাম এটা ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰি চলে আৰু যিসকলৰ নাই তেওঁলোকে পাৰফিউম লগাব ভালকে ড্ৰেছ পোছাক কৰিব এটা মেটেলিক ঘড়ী পিন্ধিব এডভাইচৰ ভিতৰত এইখিনিয়ে পৰিব নেকি নাই এইখিনি মই এনে ক'লো আৰু এক্সট্ৰাকে ক'লো ঠিক আছে এতিয়া যিসকলৰ নাই তেওঁলোকে সেইটো কৰিব পাৰে যাৰ নাম্বাৰ 6 টো আছেতো আছেই যাৰ নাই তেওঁলোকে এটা মানে গোল্ডেন কালাৰৰ মেটেলিক ঘড়ী এটা পিন্ধিব ভালকে ড্ৰেছ পোছাক কৰিব পাৰফিউমটো হেৰি কৰিব আৰু তিৰোতা মানুহক মানে যদি উইমেনক যদি তেওঁলোকে অলপ হেৰি কৰে এইটো কি মান সন্মান কৰা তেওঁলোকৰ লগত ভাল বিহেভ কৰা এতিয়া যিবিলাক ঘৰত এটা কথা কৈ থওঁ যিবিলাক ঘৰত তিৰোতা মানুহৰ সন্মান নাই বহুতে মানে তিৰোতা মানুহক সন্মান নকৰেতো ঘৰত সেই ঘৰত ফাইনেন্সিয়েল গ্ৰথেই নহওক অন্য উন্নতিও নহয় তাৰমানে সেই ঘৰত ফাইনেন্সিয়েল উন্নতিটো নহয় তিৰোতা মানুহক য'ত মানে সন্মান নিদিয়ে সেই ঘৰত মানে সেইটো মহিলাগৰাকীয়ে ঘৰৰ লক্ষ্মী স্বৰূপ গতিকে তেখেতৰে যদি সন্মানটো নাথাকে তেখেতৰ অন্তৰটোৱে যদি সদায় দুখ পাই থাকে তেতিয়াহ'লে গ্ৰথটো মানে অট'মেটিকেলি কমি যাব সেইটোৱে এতিয়া আমি আগবাঢ়ো এডভাইচৰ ক্ষেত্ৰত শেষত এডভাইচটো কি হ'ব এডভাইচ বুলিবলৈ তেওঁলোকৰ ক্ষেত্ৰত বৰ বিশেষ নাই তেওঁলোকৰ খালি মই এইটোৱে কওঁ যে তেওঁলোকৰ এটা কথা কি বেমাৰৰ এডভাইচৰ ক্ষেত্ৰতে মই ৰোগৰ বিষয়ে কৈ দিওঁ যে তেওঁলোকে অলপ মানে ভোজন বিলাসী হয় ভোজন বিলাসী হয় যিটো কাৰণে কি হয় তেওঁলোকৰ সময়ত তাৰমানে হাৰ্টৰ প্ৰব্লেম অহাৰ কলেষ্ট্ৰল হোৱাৰ প্ৰেছাৰ হোৱা হাই প্ৰেছাৰ বা হাৰ্টৰ প্ৰব্লেম অহাৰ সম্ভাৱনাটো থাকে গতিকে তেওঁলোকে মানে হেল্থৰ কেয়াৰ ল'ব এটা নিৰ্দিষ্ট বয়সৰ পৰা নিমখ আৰু চেনিটো কমাই আনিব আৰু খোৱা বোৱাটো অলপ কণ্ট্ৰল কৰিব গতিকে সেইখিনি কৰিলে তেওঁলোকে ভালকে থাকিব পাৰিব আৰু এনে 6 সংখ্যাৰ কাৰণে কোনো তেনেকুৱা বিশেষ হেৰি নাই নিগেটিভ হেৰিটো তেওঁলোকৰ কম খালি এটাই কি তেওঁলোকে মানে হেৰিটো সহ্য কৰিব নোৱাৰে আৰু তেওঁলোকক সমালোচনা কৰাটো সহ্য কৰিব নোৱাৰে বাকী চব ঠিক আছে বিশেষ নাই
গতিকে এইখিনি আছিলে 6 সংখ্যাৰ বিষয়ে কিছু কথা আপোনাৰ যদি বাৰ্থ নাম্বাৰ বা ডেষ্টিনি নাম্বাৰ যদি 6 হয় তেতিয়া হলে আপুনি এইখিনি আছিলে আপোনাৰ বাবে এডভাইস পিছে মানিবা আজি অনুষ্ঠানটিলে আহিলা বহুতখিনি কথা জনালা আমাক 6 নম্বৰৰ বিষয়ে মানে 6 সংখ্যাৰ বহুতে থাকে গুটে বস্তুবোৰ কভাৰ কৰিব নোৱাৰি আকৌ এই ক্যাৰেক্টাৰিষ্টিক বিলাক মেন টু মেনো ভেৰি কৰে তাৰ মানে কোনটো মাহত কৈছে কাৰ কোনটো মানে পিৰিয়ডত জন্ম হৈছে হেতু লগতে এটা ভিডিওতে কথা পাতি শেষ কৰিব নোৱাৰি গতিকে আপুনি যদি বেছিকে জানিবলৈ বিচাৰিছে আপোনাৰ সংখ্যাটো যদি 6 হয় বাৰ্থ নাম্বাৰ বা ডেষ্টিনি নাম্বাৰ যোগাযোগ কৰিব মাইনিবাৰ হৈতে নিশ্চয় তেখেতে আৰু সবিশেষ জনাব আৰু আমি পিছলে 7 8 এনেদৰে আছে নম্বৰবোৰ আমি কথা পাতি যাম পিছে আজিলৈ তোমাৰ ওচৰৰ পৰা বিদায় লৈছো ধন্যবাদ আৰু এইখিনিতে আমাৰ দৰ্শকসকলৰ ওচৰৰ পৰা বিদায় লৈছো কিন্তু তাৰ আগতে কৈ দিও যদি আপুনি অনুষ্ঠানটো চাই ভাল পাইছে তেতিয়া হলে ভিডিওটো লাইক কৰিবলৈ শেয়াৰ কৰিবলৈ কমেন্ট কৰিবলৈ লগতে সাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব আমাৰ আগন্তুক সময়ত আমি যি ভিডিও কৰি থাকিম নটিফিকেশনখিনি আপোনালোকলৈ গৈ থাকিব আজিলৈ অনুষ্ঠানটিৰ পৰা এইখিনিতে বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ